নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ বৰা চাউলৰ জলপানৰ ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে ঘৰত এইদৰে সহজতে বনাব পাৰিব। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। জলপানটো বনাবলৈ এয়া মই বৰা চাউল 4 ঘণ্টা সময় তিয়াই ভালদৰে ধুই চালনীখনত এইদৰে থৈ পানীটো গুচাই লৈছোঁ। এতিয়া মই ইয়াতে দি দিম এচামুচ কনডেন্স মিল্ক, এয়া একাপৰ কম গাখীৰ। বেছি বস্তুৰ দৰকাৰ নাথাকে। কনডেন্স মিল্ক লোৱা চামুচখনেৰে মই এইখিনি মিলাই ল'ম। মই গোটেইখিনি ভালদৰে মিক্স কৰি ল'লোঁ। এয়া মই কেক টিন এটা লৈছোঁ, ইয়াতে ঘি সানি লৈছোঁ। এতিয়া মই জলপানৰ মিশ্ৰণখিনি এইদৰে ইয়াতে দি দিছোঁ। ভালদৰে মিলাই ল'ম। এইদৰে ভালদৰে মিলাই ল'লোঁ। এইদৰে অলপ টেপটেপাই দিছোঁ। এয়া মই চচপেন এটাত এগিলাচ পানী এইদৰে উতলাই লৈছোঁ। ষ্টেণ্ড এডাল দি দিছোঁ। ষ্টেণ্ড নাথাকিলে আপোনালোকে প্লেট এখন দি দিব। এতিয়া মই ইয়াতে কেক টিনটো দি দিছোঁ। ঢাকনিৰে ঢাকি এইদৰে মই 15 মিনিট সময় থৈ দিম। এতিয়া মই চাই লওঁ। এয়া দেখিছেনে, বৰা চাউলখিনি ভালদৰে সিজি গৈছে। এতিয়া মই নমাই লওঁ। এয়া মই নমাই ল'লোঁ। ভালদৰে ঠাণ্ডা কৰি ভালকৈ ঠাণ্ডা হৈ গ'ল। ঠাণ্ডা হ'লে এয়া ছাইডবোৰ এইদৰে এৰ খাই আহে। এতিয়া মই এয়া ষ্টীলৰ থাল এখন লৈছোঁ। ছুৰী এখন লৈ ছাইডটো অলপ এইদৰে কাটি দি যাম। এতিয়া মই ষ্টীলৰ থালখন এইদৰে দি এয়া দেখিছেনে, ধুনীয়াকৈ ওলাই আহিছে। ইয়াত মই অলপ কাজু আৰু পিস্তাৰে এইদৰে গাৰ্নিছ কৰি দি দিম। থাকিলে দিব, নাথাকিলে নিদিলেও কথা নাই। এতিয়া মই এইদৰে কাটি ল'ম। খুব সোৱাদ লগা হয়। আপোনালোকে এইদৰে এবাৰ ট্ৰাই কৰিব। এয়া দেখিছেনে, এয়া পিচ মই কাটি ল'লোঁ। এয়া মোৰ জলপান ৰেডি হৈ গ'ল। আপোনালোকে এইদৰে ট্ৰাই কৰিব পাৰিব। দৈ বা এৱা গাখীৰৰ সৈতে আপোনালোকে বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।